নমস্কাৰ আৰু কুমৰেক সুযোগ মোৰ অইনীতি ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ আৰু মোৰ পেজটো সকলোৱে ফ'ল' কৰি ল'ব প্ৰথমে আৰু মোৰ ইউটিউব চেনেলটো অঞ্জু পেগুনৰ বুলি আছে সকলোৱে ছাবস্ক্ৰাইব কৰি দিব। আৰু আজি আমাৰ জোনাকী এলেবৰ সাধাৰণ সভা প্ৰথমে আমি প্ৰাৰ্থনা গাবলৈ লৈছোঁ আৰু এতিয়া শুনকচোন এতিয়া আমি প্ৰাৰ্থনা গাইছোঁ। ফাইনেলি গাইজ এতিয়া প্ৰাৰ্থনা গাই হৈ গ'ল আৰু মিটিং আৰম্ভ কৰিব লৈছোঁ আৰু এতিয়া মানে প্ৰচিডিংবিলাক মানে লিখিব প্ৰচিডিং নহয় আৰু প্ৰস্তাৱবিলাক লিখি আছোঁ। চ' গাইজ প্ৰথমে বন্তি প্ৰজ্বলন হৈ গ'ল আৰু এতিয়া আমি কিবা লিখা মেলা অলপ কৰি আছোঁ আৰু ৰাইজে কোনোৱে অহা নাই, ইমান গৰম লাগিছে আজি, ৰ'দ দিছে অলপ। আৰু আপোনালোকে এনেকৈ মিটিং পাতিছেনে? আমাৰ এইবাৰ লাষ্ট মাহত মানে মিটিং পাতিবলৈ এনেকৈ দিয়া হয় আৰু গোটৰ সকলো সদস্য এতিয়ালৈকে বৰ্তমান কিছুমান উপস্থিত থকা নাই আৰু আমি যিসকলে আমি উপস্থিত আছোঁ আমি এতিয়া মিটিংটো আৰম্ভ কৰি লৈছোঁ আৰু লাহে লাহে এজন দুজনকৈ আহি আছে। গোটৰ মিটিং বুলি আপোনালোকে জানেচোন আৰু আজি অলপ পিছত এজনকৈ মানে আহি থাকে। টাইমৰ মূল্য একো বুজি নোপোৱা নিচিনা মানুহবিলাক মানে কামবিলাক কৰি থাকে, সেইটো কাৰণে মই কৈছোঁ অলপ সোনকালে আহিব লাগে বুলি। এতিয়া সকলো মানে কি কৰিব লাগিব আৰু যোৱা বছৰৰ হিচাপ কিতাপ দিব লাগিব। আমাৰ ইয়াৰ চুমনিয়াৰ বানৰ সদস্য এগৰাকীয়ে কৈছে আমি পইচা মানে কিমান কেতিয়া ঋণ দিব লাগিব সেইবিলাক আমি আলোচনা কৰি আছোঁ আৰু এইবাৰ 2024 চনটো এতিয়া বৰ্তমান চলি আছে, কিন্তু 2025 চনৰ পৰা আমি 15,000 বা 20,000কৈ ঋণ দিম বুলি আমি প্ৰস্তাৱ কৰিছোঁ। চ' গাইজ আৰু আমাৰ এনেকৈ মানে মিটিংটো মানে মাহে মাহে পতা হয়, কিন্তু বছৰেকত এবাৰ মানে সকলো সদস্যাই মানে উপস্থিত হ'ব লাগে আৰু এনেকৈ মানে মিটিং পাতিব লাগে। কিন্তু কিছুমানে অহা নাই, কিছুমান গোটৰ পৰা 5গৰাকী 6গৰাকী এনেকৈ আহি আছে, সেইটো কাৰণে মানে এতিয়া মিটিংখন চলি আছে আৰু বৰ্তমান আৰু বহুত গৰম হৈছে আৰু চৰি গাইজ এইটো অলপমান আন্ধাৰ হৈ গ'ল আৰু লগতে মই ফটোখিনিও মানে অলপ আগত দিছোঁ, আপোনালোকে দেখি পাইছে নহয়, ফটোবিলাক দেখিছে নহয়। ফটোবিলাক মানে অলপ আগত দি থ'লে মানে অলপ ভাল লাগে আৰু এনেকুৱা নতুন ষ্টাইলত অলপমান আজি ভিডিঅ'টো বনাইছোঁ আৰু এয়া আমাৰ গোটৰে সদস্য। ভিডিঅ'টো চাই ভাল লাগিছে যদি লাইক শ্বেয়াৰ কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু আজিলৈ ভিডিঅ'টো ইমানে, ধন্যবাদ।